প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া বিস্কুটৰ ৰেচিপি এটা লৈ আহিছো আৰু এয়া দেখিছেনে মই ধুনীয়াকে প্লেটত সজাই থৈছো। একেবাৰে দেখিবলৈ ধুনীয়া লাগিছে, লগতে বহুত সোৱাদ লগা হয় আৰু স্বাস্থ্যকৰ হয়। পাকঘৰত থকা কেইটামান বস্তুৰে মই এই বিস্কুট বনাইছো আৰু আটাৰে বনাইছো আৰু এই বিস্কুটটো বাহিৰখন একেবাৰে ক্ৰিস্পি আৰু ভিতৰখন একেবাৰে সফট। এয়া দেখিছেনে মই দুইটা সাইড আপোনালোকক দেখুৱাই দিছো আৰু এটা মই ভাঙি দেখুৱাও। এয়া বাহিৰখন একেবাৰে এয়া ক্ৰিস্পি আৰু ভিতৰখন একেবাৰে সফট। খাবলৈ বহুত সোৱাদ লগা হয়, দেখিবলৈও ধুনীয়া। আৰু এই বিস্কুটটো মই কেনেদৰে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আহকচোন মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। এটা ডাঙৰ ষ্টিলৰ বাটি লৈছো আৰু বাটিটোত মই এয়া এবাটি আটা লৈছো। যেহেতু আমি বিস্কুটটো আটাৰে বনাম সেইকাৰণে আমাক আটা লাগিবই আৰু আটা মই আশীৰ্বাদ ব্যৱহাৰ কৰিছো। আপোনালোকে যি আটা লয় বা যি আটা ইউজ কৰে সেইটো আটাই ল'ব পাৰে, ময়দাও ল'ব পাৰে, তথাপিতো আটা হেলথি হয় সেইকাৰণে মই আটা ব্যৱহাৰ কৰিছো। আৰু ইয়াতে মই এয়া পিঠা চেনি 3 চামুচ মান হ'ব এয়া চেনি মিলাই দিছো। চেনিটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, কম বেছি কৰিব পাৰে, একো নাই। আৰু লগতে মই দিছো এয়া নাৰিকলৰ গুড়ি, বজাৰত কিনিবলৈ পায় পেকেটত। আৰু আপোনালোকৰ যদি এনেকুৱা নাথাকে শুকান নাৰিকল আনি পিহনাখনত পিচি লৈও আপোনালোকে দিব পাৰে। আৰু নিদিও বুলি ভাবিলেও একো কথা নাই, নিদিলেও সোৱাদটো ভালে লাগে বাৰু, বেয়া নালাগে। আৰু লগতে মই অকণমান এই আধা চামুচ কেঁচা চফ মিলাই দিম। কেঁচা চফৰ সোৱাদটো বিস্কুটত বহুত ধুনীয়া আহে। আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম, এয়া এভৰিডে গাখীৰৰ পেকেট, 10 টকা গাখীৰৰ পেকেট এটা এইটো লৈছো আৰু এইটো মই এতিয়া ইয়াতে মিলাই দিম। আৰু গাখীৰ নিদো বুলিলেও একো কথা নাই, দিলে বিস্কুটটোৰ সোৱাদ অকণমান ভাল হ'ব, সেইকাৰণে মই 10 টকা পেকেটৰ গাখীৰৰ পেকেট এটা এয়া মিলাই দিছো। এয়া আৰু এতিয়া আমি বস্তুখিনি ভালদৰে মিলাই ল'ম। প্ৰথমতে বহুত সোৱাদ লাগে এইটো বিস্কুট খাবলে আৰু আটাৰে বনোৱা কাৰণে হেলথিও হয়। আৰু ল'ৰা ছোৱালীকো আপোনালোকে দিব পাৰিব, ল'ৰা ছোৱালী টিফিনত দিব পাৰিব, আলহী আহিলেও দিব পাৰিব। এয়া আমাৰ হৈ গৈছে। আৰু ইয়াতে এতিয়া মই এটা বস্তু মিলাম, এয়া হৈছে বেকিং পাউডাৰ। বেকিং সোডা নহয় দেই, এইটো হৈছে বেকিং পাউডাৰ। আৰু বেকিং পাউডাৰ এয়া দেখিছেনে আধা চামুচ, এচামুচ নহয় আধা চামুচ মই বেকিং পাউডাৰ মিলাই দিছো। আৰু এতিয়া মই এইখিনি হাতেৰে ভাল ধৰণে মিলাই ল'ম। প্ৰথমতে এয়া আমাৰ মিলাই হৈ গৈছে। ইয়াতে মই আৰু এটা বস্তু মিলাম, সেয়া হৈছে ঘি অকণমান। ঘি এচামুচ মিলাই দিলে খাবলৈ বহুত সোৱাদ লগা হয়। এয়া এচামুচ ঘি মই মিলাই দিছো। ঘিৰ সলনি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু ঘিৰ লগত মই এতিয়া এইখিনি ভালদৰে সানি ল'ম। আৰু এতিয়া অলপ অলপ পানী দি মই আটাখিনি মুঠি ল'ম। বহুত টাইট ডো বনাব নালাগে, অলপমান কোমলকে বনাব লাগিব আৰু অকণমান পানী লাগিব। এয়া মই আটাখিনি ধুনীয়াকে মুঠি ল'লো আৰু আপোনালোকে দেখিছেনে একেবাৰে মিহিকে মঠা নাই, এয়া খগৰা মগৰা হৈ আছে। এনেদৰে মুঠিলেও হ'ব, ৰুটি বনোৱাৰ দৰে ইমান মিহিকে আমি মুঠিব নালাগে। আৰু একেবাৰে কোমল নহয়, মানে অলপ কোমলকে মুঠিছো। এতিয়া আমি ইয়াৰ পৰা অলপ অলপকে ল'ম আৰু কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা। আৰু এয়া দেখিছেনে অকণমান এয়া মই লৈছো আৰু এইখিনি এতিয়া মই হাতত অকণমান ইয়াত তেল লগাই লৈছো আৰু এয়া এটা লাডুৰ শেপত প্ৰথমতে বনাই ল'ম। এয়া ধুনীয়াকে লাডুটো আমাৰ হৈ যায়। আৰু ডাঙৰ সৰু আপোনালোকে হিচাপ মতে কৰি ল'ব। মই মিডিয়াম সাইজতে বনাইছো। আৰু এতিয়া এইটো মাজতে অলপ হেঁচি দিম, এনেকে চেপেটা হৈ গ'ল। আৰু অকণমান ডিজাইন দি দিওঁ, বিস্কুট বুলি ক'লে অকণমান ডিজাইন দিলে ভাল লাগে নহয় জানো বাৰু, আৰু ল'ৰা ছোৱালীও ভাল পাব তেতিয়া। সেইকাৰণে মই এখন চুৰি লৈছো, চুৰিখনৰে এয়া মাজতে দুভাগ কৰি দিছো। এয়া দেখিছেনে, আকৌ মই এনেদৰে ক্ৰছ কৰি দিছো। এইটো ডিজাইনতে মই বনাম। এয়া এটা মই বনালো আৰু এটা বনাই আপোনালোকক দেখুৱাইছো। একেবাৰে সহজ, বনাবলৈ অকণমানো দিগদাৰী হোৱা নাই।
প্ৰথমতে ঠিক আগৰ দৰে এটা মই ধুনীয়াকৈ লাডু বনাই লৈছোঁ আৰু লাডুটো এনেকৈ মই হেঁচি দিছোঁ আৰু চুৰিখনৰ ধাৰ ছাইডটো নহয়, এইটো যোনটো গাদী ছাইড বুলি কয় সেইটো ছাইডে লৈছোঁ দেই। এনেকৈ এয়া প্লাছ চিন এটা দিছোঁ আৰু এনেকৈ এয়া মই কাটি দিছোঁ। এয়া দেখিছেনে, আগৰ দৰে মই বনাই ল'লোঁ। মই দুটা আপোনালোকৰ আগত বনাই দেখুৱাইছোঁ আৰু এতিয়া মই গোটেইখিনি এনেদৰে বনাই ল'ম। দেখিছেনে আমাৰ ধুনীয়াকৈ কাট লাগি গ'ল। এতিয়া এইখিনিত মই আৰু এটা কাম কৰিম। এখন প্লেটত মই অকণমান এয়া চুজি লৈছোঁ, আৰু ইয়াৰে এটা বিস্কুট বা কুকিজ এনেকৈ লৈ চুজি লগাই দিম। এইটো অপশ্যনেল, আপোনালোকে লগাওঁ বুলিলেও লগাব পাৰে, নলগালেও একো কথা নাই। কিন্তু লগালে মানে ভজাৰ পিছত যেতিয়া কুকিজটো হ'ব তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে। এয়া দেখিছেনে, মই এনেদৰে চুজি কোটিং কৰি দিলোঁ আৰু এটা মই কৰি দেখুৱাই দিছোঁ আপোনালোকৰ আগত। একেবাৰে ইজি, একো নাই। এয়া চাওকচোন, এনেদৰে মই গোটেইখিনিতে লগাই ল'ম। এয়া মই গোটেইখিনিতে চুজিৰ কোটিং কৰি দিলোঁ। এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ, আহক। এয়া গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীত মই এয়া ৰিফাইন তেল দিছোঁ। তেলখিনি প্ৰথমে গৰম কৰি লৈছোঁ আৰু এতিয়া মই ইয়াত আমাৰ বিস্কুটবোৰ দি যাম আৰু গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ দেই, হাই একদম কৰিব নালাগে। আৰু বিস্কুটবোৰ অকণমান দূৰে দিছোঁ, যিহেতু আমাৰ বিস্কুটবোৰ ফুলি যাব। এয়া মই কেৰাহীত যিমানখিনি বিস্কুট ধৰে মই দি দিলোঁ আৰু 3 মিনিটমান এনেদৰে ল' ফ্লেমতে ভাজি ল'ম। এয়া দেখিছেনে, আমাৰ বিস্কুটবোৰ ফুলি উঠিছে। এতিয়া মই ছাইডটো চেঞ্জ কৰি দিম, উলটিয়াই দিছোঁ। এয়া আৰু গেছৰ ফ্লেম মই ল'তে ৰাখিছোঁ আৰু ধুনীয়াকৈ এটা ছাইড ব্ৰাউন কালাৰ হৈ গৈছে, দেখিছেনে। এনেদৰে আমি এইটো ছাইডো ধুনীয়াকৈ ব্ৰাউন কালাৰত ভাজি ল'ব লাগিব, কিন্তু ল' ফ্লেমত ভাজিব লাগিব দেই, নহ'লে কি হ'ব, ভিতৰৰ ছাইডটো নিসিজিব আৰু বেয়া হ'ব আৰু খাবলৈ। সেইকাৰণে ল' ফ্লেমতে ধুনীয়াকৈ মই ব্ৰাউন কালাৰ হোৱাকৈ দুইটা ছাইড ভাজি ল'ম। এয়া দেখিছেনে, আমাৰ ইমান ধুনীয়াকৈ বিস্কুটবোৰ হৈ গৈছে, একেবাৰে ফুলপাহৰ দৰে হৈছে। মই আপোনালোকক ওচৰৰ পৰা এটা আনি দেখুৱাইছোঁ, চাওকচোন ইমান ধুনীয়া লাগিছে, একেবাৰে ফুলপাহৰ দৰে লগা নাইনে। আৰু আমাৰ দুইটা ছাইড ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। এয়া চাওক, একেবাৰে সহজ বনাবলৈ আৰু খাবলৈও বহুত সোৱাদ লগা। আৰু ল'ৰা ছোৱালীক এনেকুৱা ধুনীয়াকৈ কাট কৰি যদি আমি ঘৰতে বিস্কুট বনাই দিওঁ, সিহঁতে খুব ভাল পাব আৰু আলহী আহিলেও ধুনীয়াকৈ আপোনালোকে দিব পাৰিব। এতিয়া মোৰ আৰু অলপ বিস্কুট আছে, সেইখিনিও মই তেলতে দি দিওঁ। এয়া দেখিছেনে, আগৰ দৰে দি দিছোঁ। এবাটি বিস্কুটৰে বহুত হয় আৰু মই আজিকালি বজাৰৰ পৰা বস্তু খুব কমেই কিনো, কাৰণ আপোনালোকে দেখিছে মই বিস্কুট, বৰফি, মিঠাই যিকোনো বনাই থাকোঁ আৰু মোৰ বহুত ভাল লাগে আৰু আলহী আহিলেও বহুত ভাল বুলি কয়। মই বনোৱা বস্তু যেতিয়া আলহীক দিওঁ, আলহীয়ে যেতিয়া ভাল বুলি কয়, মোৰ বহুত ভাল লাগে। লগতে আপোনালোকেও ইমান ধুনীয়া কমেণ্টছ কৰে। মই বিস্কুটৰ ৰেচিপি দিছোঁ, বৰফিৰ ৰেচিপি দিছোঁ, যিকোনো মিঠাই ৰেচিপি দিছোঁ, আপোনালোকেও খুব ভাল পাইছে আৰু আপোনালোকে বনাই পেলানি মোক ক'বচোন কেনেকুৱা হৈছে আপোনালোকৰ। নিশ্চয় ভাল হ'ব আৰু বনোৱাৰ আগত ভিডিঅ'টো দুবাৰমান চাই ল'ব, কাৰণ সৰু সৰু কথা কিছুমান যদি আমি ভালকৈ বুজি নাপাওঁ, তেতিয়া কি হয় মানে আমাৰ বস্তুবোৰ বেয়া হয় আৰু বেয়া হ'লে খুবেই বেয়া লাগে, নহয়নে। আৰু মোৰো বেয়া লাগিব আপোনালোকৰ বেয়া হ'লে বুলি শুনি। সেইকাৰণে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু বনাওঁ বুলি ভাবে, তেতিয়া আপোনালোকে ৰেচিপিটো বনোৱাৰ আগত যিকোনো ৰেচিপি, মোৰেই হওক বা আনৰেই হওক, মোৰ বুলিয়ে মই নকওঁ, খুব ভালদৰে আপোনালোকে চাব সৰু সৰু কথাবোৰ, যেনেকৈ ল' ফ্লেমত বনাব লাগে বা বেকিং পাউডাৰ কিমান দিব লাগে, এনেকুৱা সৰু সৰু কথাবোৰ, বা অকণমান কোমলকৈ আটাটো মঠিব লাগে, এইবোৰ সৰু সৰু কথাবোৰ ভালকৈ চাই যদি আপোনালোকে বনায়, বহুত ধুনীয়া হ'ব আপোনালোকৰো। আৰু মই আশা কৰোঁ আপোনালোকৰো ভাল হওক, এনেকৈ বনাই চাওক। আৰু দুই এগৰাকীয়ে মোক কমেণ্টছত লিখিছেও দেই, বা বহুত ভাল হৈছে আপোনাৰ মিঠাই, আপোনাৰ পৰা চাই মই ভকতক খুৱাইছোঁ, আমাৰ ঘৰত নাম আছিল, ভকতক বনাই খুৱাইছোঁ, তেওঁলোকেও বহুত ভাল বুলি কৈছে। তেনেকুৱাবোৰ কমেণ্টছ যেতিয়া আহে মোৰ,
তেতিয়া মোৰ বহুত ভাল লাগে আৰু নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ আৰু আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে ইমান ধুনীয়াকৈ মোৰ ভিডিঅ'বোৰ চাইছে আৰু কমেণ্টছ কৰিছে আৰু মোক আগবঢ়াই লৈ গৈছে মানে মোৰ চেনেলটোক মোৰ চেনেল নহয় এইটো আপোনালোকৰে চেনেল মই মাত্ৰ ভিডিঅ'বোৰ বনাই দিওঁ আপোনালোকে চাই মোক আগবঢ়াই লৈ যায় এয়া দেখিছেনে মোৰ ধুনীয়াকৈ বিস্কুটবোৰ এইটো বেচু হৈ গ'ল এতিয়া মই উঠাই ল'ম তেলৰ পৰা এয়া দেখিছেনে কিমান ধুনীয়া হৈছে গোটেইখিনি বিস্কুট মোৰ ধুনীয়া হৈছে দেই এয়া চাওক আৰু এটা আছে এইটো উঠাই লৈছোঁ আৰু এতিয়া গেছটো অফ কৰি দিছোঁ মই আৰু আপোনালোকক মই এয়া দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া হৈছে চাওক এবাটি আটা লৈছিলোঁ এবাটি আটা একদম ধুনীয়াকৈ বহুত বিস্কুট ওলাই গ'ল আৰু এইখিনিতে বহুত গৰম হৈ আছে মই ঠাণ্ডা হ'লে ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক দেখুৱাম এয়া দেখিছেনে মোৰ বিস্কুটবোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু কিমান ধুনীয়া লাগিছে নহয়নে আৰু বিস্কুটবোৰ বনাবলৈ একেবাৰে সহজ আপোনালোকে দেখিলেই আৰু এয়া বিস্কুট 2-3 মাহলৈ বেয়া নহয় আৰু সন্ধিয়া ৰাতিপুৱা চাহকাপৰ লগত খাব পাৰিব আলহী আহিলেও আপোনালোকে দিব পাৰিব সঁচাই বহুত ধুনীয়া লাগিছে আৰু বহুত কম বস্তুৰে বনালোঁ আপোনালোকে দেখিলেই আৰু এই বিস্কুট যদি আপোনালোকে বনাইছে খোৱাটোৰ কথা গম পায়ে আৰু যদি বনোৱা নাই আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে বনাই চাব পাৰিব আৰু সঁচাকৈয়ে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব আৰু আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আপোনালোকৰ ওপৰত আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ